মানুহৰ জীৱনটোত বহুত ওপৰতল আহে। মানুহ যিমান সৰুৰ পৰা ডাঙৰ হৈ গৈ থাকে আৰু বহুত বেলেগ বেলেগ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈ থাকে। চবৰে জীৱনত এই কথাবোৰ আহে আৰু চবেই এটা এটা এক্সপিৰিয়েঞ্চ লৈ আগলৈ আগবাঢ়ি গৈ থাকে। আৰু আল্লাহ তালাই বেলেগ বেলেগ কিছুমান পৰিস্থিতিত পেলাই মানুহবোৰৰ পৰীক্ষা লয়। সেইটোৱে মই আজি ভাবোঁ। আৰু আজি এতিয়া এই যিটো তাৰিখ আজিৰ 11 জুলাই, আজি 25 বছৰ আগতে এটা ডাঙৰ ঘটনা মোৰ জীৱনত হৈ গৈছিলে। আমাৰ এইখন ঘৰতে, দিল্লীৰ। মোৰ সৰু ভনীজনী, তাই ঢুকাইছিলে, তাই ইন্তেকাল হৈছিলে হাৰ্ট এটেকত। তো বাকী কিবা তাৰিখ মোৰ মনত থাকক নাথাকক, এই তাৰিখটো মোৰ সদায় মনত থাকে। কোনো মনত পেলাই দিব নালাগে। মোৰ সৰু ভনীজনী এই দুনীয়াৰ পৰা আল্লাহ তালাই লৈ গ'ল। এটা ডাঙৰ ঘটনা হৈছিলে, এইটো পাহৰিব নোৱাৰা ঘটনা আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ। ক'ব নোৱাৰোঁ আমাৰ পৰিয়ালত এইটো কি হয়। মোৰ দাদা যোৰহাটৰ নানা, মোৰ দাদী যোৰহাটৰ নানী, তেওঁলোকৰো এজন ল'ৰা ক্লাছ 10ত থাকোঁতে, মোৰ বৰ বাবা তেখেত ক্লাছ 10ত থাকোঁতে মঙলদৈত এখন নদীত সাঁতুৰি থাকোঁতে ঢুকাল। তো মোৰ নানা নানী যোৰহাটৰ, তেওঁলোকৰ ল'ৰা এটা ঢুকাইছিলে একেবাৰে ডেকা বয়সত। তাৰপাছত আহিলে মোৰ বাবা মাই, জানমাই, মইনা ঢুকাল, মোৰ সৰু ভনীজনী। তাৰপাছত এতিয়া মোৰ যিজনী আৰু এজনী ভনী আছে, মনালিছি, তাইৰো এটা ল'ৰা ঢুকাল গৰঙাত, সিহঁতৰ ঘৰতে থকা পুখুৰীটোত ডুবি পেলাই। কি বুলি ক'ম আৰু, এইবোৰ চব আল্লাহৰ হুকুম হয়। আল্লাহৰ হুকুম হয়। আল্লাহে যেনেকৈ ৰাখিছে আৰু তেনেকৈ চলি যাব লাগিব। কৰিবলৈ একো নাই, একেবাৰে কৰিবলৈ একো নাই। মই বহুত হেল্পলেছ ফিল কৰোঁ, বহুত হেল্পলেছ ফিল কৰোঁ। আল্লাহৰ বাহিৰে একো নাই, কোনো একো কৰিব নোৱাৰে। আৰু আল্লাহৰ যিটো হুকুম হয় সেইটো হ'বই, মই একো কৰিব নোৱাৰে। আৰু মোৰ লাইফৰ পৰা আৰু কিমান মানুহ নাইকিয়া হৈ গ'ল। মোৰ বাবাজান, তেওঁ দুনীয়াৰ পৰা গুচি গ'ল। মোৰ একেবাৰে লগতে ডাঙৰ হোৱা চেমিম ভাই, এই দুনীয়াৰ পৰা গুচি গ'ল। চেমিম ভাই গোটেই পৰিয়ালটো নাইকিয়া হৈ গ'ল। মোৰ বৰ বাবা, লাল বৰ বাবা, হেমিদ পাহাতি, ফাইজ বোমা, মোৰ নানী, মাটি নানী, আৰু কিমান মানুহ নাইকিয়া হৈ গ'ল চকুৰ আগতে। চব খালী হৈ গৈ আছে। আৰু এই দিল্লীখনত মোৰ যিমান চিনাকি আছিলে, তাত কিমান মানুহ নাইকিয়া হৈ গ'ল। এটা এটাকৈ চব গৈ আছে। ক'বলৈ একো নাই, চব আল্লাহৰ নিজাম হয়। যাৰ যিমান যি আছে, যেনেকৈ আছে কপালত তেনেকৈ পাব। যেতিয়াই সময় হ'ব, 1 ছেকেণ্ড নাই, আল্লাহ তালাই লৈ গুচি যাব। সেইকাৰণে সদায় তৌবা কৰি থাকিব লাগে। ইয়া আল্লাহ, তুমি মাফ কৰোঁতা হয়, তুমি মাফ কৰি ভাল পোৱা। আল্লাহ, তুমি আমাক চবকে মাফ কৰি দিয়া। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফা'ফু আন্নী ইয়া গফুৰ ইয়া গফুর ইয়া। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফwa ফা'ফু আন্নী।
Ya Ghafur, Ya Ghafur, Ya Ghafur. Allahumma innaka afuwwun tuhibbul afwa fa'fu anni. Ya Ghafur, Ya Ghafur, Ya Ghafur. Ya Allah, আমাক চবকে মাফ কৰি দিয়া। আমাৰ যিসকল এই দুনিয়াত এতিয়া নাই, তেওঁলোক সকলোকে মাফ কৰি দিয়া আল্লাহ। আৰু তেওঁলোকৰ কবৰবোৰ চবৰে আল্লাহ জন্নতৰ সকলো সা সুবিধাৰে ৰচন কৰি দিয়া আল্লাহ। তেওঁলোকৰ কবৰবোৰ এখন এখন জন্নতুল ফিৰদৌছৰ বাগিচা বনাই দিয়া আল্লাহ। ৰাসূল কৰিম সাল্লাল্লাহু ওচিলাত তেখেতৰ খাতিৰত তেখেতৰ উম্মত বুলি আল্লাহ তেওঁলোক সকলোৰ ওপৰত ৰহম কৰে আল্লাহ। এই আল্লাহ আমাক যিবোৰ জীয়াই ৰাখিছে আল্লাহ, আল্লাহ আমাক তুমি সেই চিধা ৰাস্তাটোত চলোৱাই আল্লাহ। ইহদিনা সিৰাতাল মুস্তাকিম সিৰাতাল লাযিনা আনআমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। ইয়া আল্লাহ, একমাত্ৰ তোমাৰহে ইবাদত কৰোঁ আল্লাহ। আৰু আল্লাহ, একমাত্ৰ তোমাৰ ওচৰতহে কিবা বিচাৰোঁ আল্লাহ। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইয়া আল্লাহ, একমাত্ৰ তোমাৰহে ইবাদত কৰোঁ আৰু একমাত্ৰ তোমাৰ ওচৰতহে বিচাৰোঁ আৰু একমাত্ৰ তোমাৰ ওচৰত বিচাৰিছোঁ ইয়া আল্লাহ। ইয়া আল্লাহ, আমাক চবকে কবুল কৰে আল্লাহ। আমাক চবৰে প্ৰতি তুমি ৰাজি হৈ যায় আল্লাহ। আৰু আল্লাহ ৰাসূল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো আমাৰ কাৰণে ৰাজি কৰি দিয়া আল্লাহ। ৰাসূল কৰিম সাল্লাল্লাহু ওচৰত আমাৰ চালাম পহুচাই দিয়া, আমাৰ দৰুদ পহুচাই দিয়া আল্লাহ। আৰু আল্লাহ আলামিন তেখেতৰ খাতিৰত তেখেতৰ উম্মত বুলি আমাক চবৰ ৰহম কৰে আল্লাহ। মোৰ এই দোৱা তেখেতৰ খাতিৰত তুমি কবুল আল্লাহ। আসসালামু আলাইকুম।